গাইস নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো। তো গাইস এটা ভাল খবৰ লৈ আহিছো আপোনালোকৰ বাবে। এটা চাব পাৰিব যে ইণ্ডিয়ান কোষ্ট গাৰ্ডত কেইটামান পদসমূহ মুকলি কৰাইছে, কেইটামান ভেকেন্সি মুকলি হৈছে য'ত আপুনি পুনৰবাৰ অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। তো গাইস এটা চাম যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ যি কেনেকুৱা ধৰণৰ পোষ্ট হয়, লগতে এজ লিমিট কিমান আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আছে, সকলো ডিটেইলছ আমি ইয়াতে ষ্টেপ বাই ষ্টেপ জানিবলৈ চেষ্টা কৰিম। তাৰ আগতে যদি আপুনি প্ৰথমবাৰ এই চেনেলত আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গাইস বলক ভিডিঅ'ৰ মগুজতে চাব। ইণ্ডিয়ান কোষ্ট গাৰ্ড এছিষ্টেণ্ট কমাণ্ডেণ্টৰ ভেকেন্সি মুকলি হৈছে য'ত আপোনাৰ পোষ্ট থাকিব 170টা 170টা টোটেল পোষ্ট আছে। এইবাৰ মুকলি হৈছে য'ত আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। তো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ যি এপ্লিকেশ্যন কৰা যি লাষ্ট ডেট আছে 23/7/2025 চন। এই মাহৰে আপুনি 25 লৈকে 23 তাৰিখলৈকে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব ইণ্ডিয়ান কোষ্ট গাৰ্ডত। যদি আপুনি এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই বা ইনফৰমেশ্যন আপুনি পোৱা নাছিলে তেতিয়াহ'লে আপুনি এই ভিডিঅ' চোৱাৰ পিছৰ পৰা নিজে ডিছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকে, তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে মোবাইল ফোনৰ যোগেদি এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ কৰিব পাৰিব। তো বলক এটা ডিটেইলছ এটা আমি জানিবলৈ চেষ্টা কৰোঁ। ইণ্ডিয়ান কোষ্ট গাৰ্ড হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট of 170 post of assistant commandant or post है group A gazette officer। ऐसा सब इंडियन कोस्ट गार्ड असिस्टेंट कमांडेंट रिक्रुटमेंट पोस्टर नाम আছে असिस्टेंट कमांडेंट जनरल ডিউটি জিডিৰ বাবে ওলাইছে, যি মেল ক্যান্ডিডেটৰ বাবে। তাতে আপোনাৰ পোষ্ট আছে 140টা পোষ্ট আছে, যি আমাৰ জেনারেল ডিউটি মেলৰ বাবে। এসসিৰ বাবে আপোনাৰ 25টা আছে, এসটিৰ বাবে 24টা আছে, আৰু ওবিসি ক্যান্ডিডেটৰ বাবে 35টা আছে, আৰু ইডব্লিউএস ক্যান্ডিডেটৰ বাবে আপোনাৰ 10টা, আৰু ইউআৰ ক্যান্ডিডেটৰ বাবে আপোনাৰ 46টা পোষ্ট আছে ইউআৰ ক্যান্ডিডেটৰ বাবে। তো এইখিনি আমি গম পাই গলো। এতিয়া আমি যাওঁ যে এজ লিমিট কিমান আছে এইবাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ, সেইটো আমি ইয়াতে জানিব লাগিব। যে এজ লিমিট এইবাৰ মেনশ্যন কৰা আছে 21ৰ পৰা লৈ পেলাই 25 বছৰ। যদি আপোনাৰ বয়স 21ৰ পৰা লৈ পেলাই 25 বছৰ আছে তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। এটা চাব 21 to 25 ইয়াৰ্ছ এজ 1 জুলাই 2026, যি আপোনাৰ কেলকুলেট হ'ব 1 জুলাই 2026ত কেলকুলেট হ'ব। ইয়াতে চাব ডেট অফ বাৰ্থ ইয়াতে দিয়া আছে, যি আছে 1 জুলাই 2001 পৰা লৈ পেলাই 30 জানুৱাৰী 2005ৰ ভিতৰত যিবোৰ কেণ্ডিডেটে জন্মগ্ৰহণ কৰিছে সেই কেণ্ডিডেটে এপ্লিকেশ্যন কৰিব পাৰিব। তো এসেঞ্চিয়েল এডুকেশ্যনৰ ইয়াতে মেনশ্যন কৰা আছে হোল গ্ৰেজুৱেট ডিগ্ৰী ইন ৰিকগনাইজ ইউনিভাৰ্চিটি। যিবোৰ কেণ্ডিডেটে মেথমেটিক্স এণ্ড ফিজিক্স এজ ছাবজেক্ট আপ টু ইণ্টাৰমিডিয়েট অফ ক্লাছ 12, যিবোৰ কেণ্ডিডেটে মানে মেথমেটিক্স আৰু ফিজিক্স ছাবজেক্ট আছে হায়াৰ ছেকেণ্ডেৰীত, এই কেণ্ডিডেটে এপ্লিকেশ্যন কৰিব পাৰিব এই পোষ্টত বুলি ইয়াতে মেনশ্যন কৰা আছে। তো ইয়াতে চাব এছিষ্টেণ্ট কমাণ্ডেণ্ট টেকনিকেল মেকানিকেল ইলেক্ট্ৰনিক যি মেলৰ বাবে যি ভেকেন্সি মুকলি হৈছে। তো বিশেষকৈ আমি ইয়াতে ক'ব পাৰি যে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিশেষকৈ ছায়েন্স বিষয় আছে। যদি আপোনালোকে সায়েন্সৰ ষ্টুডেণ্ট হয়, সায়েন্স লৈ আপুনি পঢ়িছে, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। তো বিশেষকৈ সায়েন্স ষ্টুডেণ্টৰ বাবে কেণ্ডিডেটৰ বাবে মুকলি কৰাইছে ভেকেন্সি। যদি আপোনাৰ এই যি ছাবজেক্ট আছে আৰু লগতে সায়েন্স ষ্ট্ৰীমাৰ হয় তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। তো সেইখিনি আমি ইয়াতে গম পাই গ'লো, এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে গম পালোঁ, লগতে আপোনাৰ কেনেকুৱা ধৰণৰ পোষ্ট হয়, কিমান ভেকেন্সি আছে, আৰু লগতে এজ লিমিটৰ বিষয়ে আমি গম পাই গ'লো 21ৰ পৰা লৈ পেলাই 25 বছৰ। তো বলক নেক্সটত আমি ইয়াতে জানিবলৈ চেষ্টা কৰিম যে এক্সামিনেশ্যন ফিজ ইয়াতে মেনশ্যন কৰা আছে, যি আমাৰ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। যিটো আমাৰ এপ্লিকেশ্যন ফিজ হ'ব চাৰ্জেছটো ইয়াতে মেনশ্যন কৰা আছে। কেনেকুৱা ধৰণৰ এপ্লিকেশ্যন চাৰ্জেছ এইবাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডত লোৱা হ'ব ইয়াতে চাব। অল কেণ্ডিডেটছ নিডেড। তো গাইছ ইয়াতে সকলো কেণ্ডিডেটে ইয়াতে 300 টকা পে' কৰিব লাগিব এপ্লিকেশ্যন চাৰ্জেছ ইণ্ডিয়ান কোষ্ট গাৰ্ডত। ইয়াতে ভালদৰে মেনশ্যন কৰা আছে যে সকলো কেণ্ডিডেটে সকলো কেটেগৰী কেণ্ডিডেটে 300 টকা এপ্লিকেশ্যন চাৰ্জেছ এক্সামিনেশ্যন চাৰ্জেছ আপুনি পে' কৰিব লাগিব। যিটো আপোনাৰ অনলাইন যোগে ডেবিট কাৰ্ড, ATM কাৰ্ড আৰু সকলো বেংক চালান যিকোনো মাধ্যমত আপুনি 300 টকা পে' কৰিব লাগিব, যি আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ বাবে।
এইখিনি সুন্দৰভাৱে ইয়াতে মেনশ্যন কৰা আছে লগতে হাউ টু এপ্লাই এপ্লিকেশ্যন কৰাৰ যি প্ৰচেছ কি হয় কেনেকৈ আপুনি এপ্লিকেশ্যন কৰিব পাৰিব সকলো ডিটেইলছ ইয়াতে দিয়া আছে ইয়াতে চাব অফিচিয়েল যি ৰিক্ৰুটমেণ্ট পৰ্টেল আছে আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ তাতে আপুনি কেনেকৈ এপ্লাই কৰিব সেইটো আপুনি ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল লিংক প্ৰভাইড কৰা আছো মই তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন আৰম্ভ কৰিব পাৰিব ঠিক আছে তাতে চাব ষ্টাৰ্টিং ডেট আপোনাৰ 8 জুলাই 2025 অৰ্থাৎ 8 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে এপ্লিকেশ্যন কৰা অনলাইন এপ্লিকেশ্যন যদি আপুনি এতিয়ালৈকে এপ্লিকেশ্যন কৰিছে তেতিয়াহ'লে ভাল কথা যদি আপুনি এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই বা গমে পোৱা নাছিলে যে এপ্লিকেশ্যন চলি আছে বুলি তেতিয়াহ'লে আপুনি এই ভিডিঅ'টি চোৱাৰ পিছৰ পৰা আপুনি মোবাইল ফোনৰ যি মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত যাই আপুনি ডাইৰেক্টলি এপ্লিকেশ্যন কৰি দিব আৰু লাষ্ট ডেট আছে আপোনাৰ অহা 23 জুলাইলৈকে যি 8 তাৰিখৰ পৰা লৈ পেলাই এই 23 লৈকে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব টাইম কম আছে 23 জুলাই লাষ্ট ডেট হয় গতিকে এই তাৰিখৰ আগে যাতে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰে আজিলৈ এইখিনি আছিল যদি আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনি জয় অসম